চক মই নাম ল'বলৈ পাহৰিলোঁ সভাখনত আমাৰ পেৰিছ গগৈ ডাঙৰীয়া আছে, আমাৰ সন্মানীয় শিক্ষাগুৰু জীৱাশ্বৰ বৰুৱা ছাৰ আছে। তেখেতসকলৰ যি এইটো সাহায্য এইটো আমাৰ কাৰণে আশীৰ্বাদ। কাৰণ এনে আপোনালোকে সকলোৱে জানে যে আমি এটা আঞ্চলিক ৰাজনৈতিক দল, অসম জাতীয় পৰিষদ কা বিৰোধী গণ আন্দোলনৰ সেই সময়ত এই দলটোৰ জন্ম জাতীয় স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে, অসমৰ মাটিত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদ এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে, অসমৰ মানুহক স্বাভিমান, অসমৰ মানুহক সমন্বয়, অসমৰ মানুহক সংগ্ৰামী চেতনা দিবৰ কাৰণে এই ৰাজনৈতিক ধাৰাটোৰ আৰম্ভণি। গতিকে আজি যিসকল ৰাইজে আমাক এই আশীৰ্বাদ প্ৰদান কৰিছে তেওঁলোকৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ক'ব খুজিছোঁ যে এয়াই আমাৰ শক্তি। আৰু গণতন্ত্ৰত এনেও ৰাইজে ৰজা, এইটোৱে পৰিৱেশ আছিল এটা সময়ত গণতন্ত্ৰ। ইমান ধনবলৰ ৰাজনীতি আগতে নাছিল। অসমৰ ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক সংস্কৃতি, এই সংস্কৃতিটো বেয়া কৰি দিয়া হ'ল। বিভিন্ন ধৰণৰ চিণ্ডিকেটৰ দুৰ্নীতিৰ কমিশ্যনৰ ধনেৰে আজি নিৰ্বাচন খেলে আৰু কোটি কোটি টকা ধনৰ হ্ৰাস কৰে। এই টকা পইচাবোৰতো আপোনাৰ মোৰে টকা পইচা। এই টকা পইচাবোৰ এনেকৈ অবাবত ব্যয় কৰি জাতীয় পুঁজি দিনে দিনে তেওঁলোকে ধ্বংস কৰি আহিছে, দিনে দিনে তেওঁলোকে নাইকিয়া কৰি আহিছে। গতিকে আমাৰ ৰাইজৰ মৰম চেনেহ, ৰাইজৰ আশীৰ্বাদতে আমি নিৰ্বাচন খেলিব লাগিব। এই যিটো গুণগত ৰাজনীতিৰ পৰিৱেশ, এই পৰিৱেশ ঘূৰাই আনিবৰ কাৰণে এইসকল ব্যক্তিয়ে এনেধৰণে সাহায্য আগবঢ়াইছে। এতিয়া জানে যে কেনেকুৱা কোনোবা সহায় কৰিলে বিভিন্ন ধৰণৰ ভয় ভাবুকি আহে, ব্লেকমেইলিঙৰ ৰাজনীতি কৰা আৰম্ভ কৰে। কিন্তু তাৰ পাছতো কোনো মানুহে সাহস কৰি ওলাই আহিছে। এইটোৱে প্ৰমাণ কৰিছে যে যুদ্ধত কেৱল মাত্ৰ জয় হ'বৰ কাৰণে যুদ্ধ ক্ষেত্ৰত যুঁজাৰু নানামে। এইটো প্ৰমাণ কৰিবলৈ যুদ্ধ ক্ষেত্ৰত নামে যে তেওঁলোকক ভয় নকৰা, তেওঁলোকৰ সৈতে যুঁজিব পৰা কোনোবা যুদ্ধ ক্ষেত্ৰত আছে, সেইকাৰণেও যুদ্ধ কৰে। গতিকে সেইসকল মানুহক মই চেলিউট জনাইছোঁ, তেওঁলোকক মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ এই যিটো সাহায্য, মই ভাবিছোঁ যে এইটো আমাৰ কাৰণে আশীষ। আৰু এই এনেকুৱা ধৰণৰ আশীৰ্বাদ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে জাতীয় চেতনা থাকিব, তেতিয়ালৈকে জাতীয় সংগ্ৰামৰ অৰ্থ থাকিব, তেতিয়ালৈকে আমাৰ জাতীয় স্বাভিমানক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিসকলে কষ্ট কৰিছে, ত্যাগ কৰিছে, অহোপুৰুষাৰ্থ কৰিছে, সেইসকলৰ ত্যাগৰ মৰ্যাদাও সমাজত থাকিব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।